নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত আৰু ঢেকিয়াজুলিত শংকৰ আজান মহাবিদ্যালয়ত মই বৰ্তমান উপস্থিত আছোঁ। দেখা পোৱা গৈছে যে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীৰ নিৰাপত্তাৰ বাবে বিভিন্ন চৰকাৰী বিদ্যালয়তহে সুবিধাসমূহ থাকে, কিন্তু এখন ব্যক্তিগত খণ্ডৰ মই বিদ্যালয়ত উপস্থিত আছোঁ শংকৰ আজান মহাবিদ্যালয়ত আৰু এটা ৰূপ দেখাম আপোনালোকক। যিহেতু ছাত্ৰ ছাত্ৰীৰ নিৰাপত্তাৰ বাবে শাৰীৰিক মানসিক যি স্বাস্থ্যৰ বাবে এক প্ৰশিক্ষণ তেখেতসকলে আৰম্ভ কৰিছে আৰু বৰ্তমান আলোচনা কৰি মোৰ সৈতে কৰ্তৃপক্ষ আছে। ACC প্ৰশিক্ষণৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক যি ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলক এনেধৰণৰ প্ৰশিক্ষণ দিয়া দেখা পোৱা গৈছিল। আৰু এইখন মহাবিদ্যালয়ত বৰ্তমান যিহেতু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ আছে সেইসকল ছাত্ৰ ছাত্ৰীও এইখন মহাবিদ্যালয়ত এবাৰ নামভৰ্তি ল'ব পাৰিব, এডমিশ্যন ল'ব পাৰিব। প্ৰক্ৰিয়া চলি আছে, মই আলোচনা কৰিম। মোৰ সৈতে প্ৰিন্সিপাল আছে আৰু অধ্যক্ষ আছে, স্বত্বাধিকাৰী আছে। মই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম কেনেধৰণে আচলতে নামভৰ্তিকৰণ প্ৰচেছ চলি আছে। চাই থাকক সবিশেষ আৰু মই স্ক্ৰীণত নাম্বাৰ দিম। যিসকল ছাত্ৰ ছাত্ৰী এবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এক ভাল খবৰ। শিক্ষাৰ লগতে নিজৰ স্বাস্থ্যৰো সঠিক নিয়ম কেনেধৰণে পালন কৰিব মই আলোচনা কৰিম। বৰ্তমান শংকৰ আজান মহাবিদ্যালয়ত মই উপস্থিত আছোঁ, চাই থাকক সবিশেষ। হয়, নমস্কাৰ। পোনপ্ৰথমে আমাৰ ষ্টুডেণ্ট ক্ৰেডিট কোঅপছৰ পৰা আপোনালোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আমাৰ এই SCC আজি প্ৰায় 2018 চনৰ পৰাই আমাৰ যিখিনি NCC প্ৰাপ্ত কেডেটসকল আছিলে, NCC হোল্ডাৰ, আমাৰ এই SCC প্ৰতিষ্ঠাপক মিষ্টাৰ ছাব্বিৰ হোসেন ডাঙৰীয়া আৰু তেখেতৰ নেতৃত্বত আজি প্ৰায় 22খনমান ডিষ্ট্ৰিক্টত তো এনেকুৱা ট্ৰেইনিংবোৰ চলি আছে। তো এই ট্ৰেইনিংবোৰ আপোনালোকে জানে যে NCCবোৰ আছে। NCC কি থাকে যে এখন ডিষ্ট্ৰিক্টত আপোনাৰ 3খন বা 4খন ডিষ্ট্ৰিক্টতহে NCC 3খন বা 4খন স্কুলতহে কি থাকে এই NCCখিনি থাকে। তাকো NCC থাকিলেও কি হয়, সেই NCCখিনিতো কি হয় যে এখন বিদ্যালয়ত বা এখন মহাবিদ্যালয়ত NCC থাকিলেও তাতে কি থাকে লিমিটেড ছিট থাকে, বা এখন কলেজত থাকে আপোনাৰ 30টা ছিট বা 40টা ছিট। তো সেনেকৈ আপোনালোকে এইটো জ্ঞাত যে এখন কলেজত কমচে কম 2,000 পৰা 3,000 ছাত্ৰ ছাত্ৰী থাকে। তাৰে ভিতৰত 30 বা 40 গৰাকী ছাত্ৰ ছাত্ৰী সেই NCC প্ৰশিক্ষণ নিব সক্ষম হয়। আৰু এই বাকীখিনি কি কৰিব, তো তাৰ ইহঁতৰ ভৱিষ্যতৰ কথা ভাবি আমাৰ মাননীয় প্ৰতিষ্ঠাপক SCC প্ৰতিষ্ঠাপক ছাব্বিৰ হোসেন ডাঙৰীয়া তেখেতে 2018 বৰ্ষৰ পৰাই এনেকুৱা এটা SCC নামৰ এটা অনুষ্ঠান চলাই আহিছে, আজিলৈকে চলাই আছে। আৰু আজিলৈকে আপোনাৰ প্ৰায় 22খনমান ডিষ্ট্ৰিক্টত সেনেকুৱা কাম কৰি আছে। তো আজি ইয়াতে আপোনালোকে আমাক দেখা পোৱাৰ এটাই কাৰণ, তো আমাৰ আগত আপোনাৰ 24-25 মে তাৰিখত আমি এখন ডিষ্ট্ৰিক্ট লেভেল কেম্প আয়োজন কৰিছোঁ আৰু সেইখন কেম্প হ'ব এবাৰ আপোনাৰ দৰং ডিষ্ট্ৰিক্টৰ বৰঝাৰ গাঁৱত। তো সেইখন ডিষ্ট্ৰিক্ট কেম্পত আপোনাৰ প্ৰায় 3খনমান ডিষ্ট্ৰিক্টে এটেণ্ড কৰিব, দৰং, শোণিতপুৰ আৰু ওদালগুৰি। তো সেইটো সন্দৰ্ভত মই আপোনাৰ বিভিন্ন স্কুল কলেজত মই গৈ আছিলোঁ। যাই থাকোঁতে মই আপোনাক এদিন মানে আপোনালোকৰ এইখন শংকৰ আজান মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰক মই লগ পালোঁ। লগ পাওঁতে ছাৰে স্বত্বাধিকাৰ ছাৰ আৰু তেখেতে মই লগ পালোঁ, মই কথা পাতিলোঁ, দুটাতে কথা পাতিলোঁ। তো পাতাৰ পাছত ছাৰে মানে এনেকৈ কথাবিলাক শুনা পায়, তো ছাৰেও ভাল পালে। তো ছাৰে মানে আজি এটা দিন নিৰ্ধাৰিত কৰি তো ছাৰে আমাক আমন্ত্ৰিত কৰিছিলে। তো আমি আহি সেইমতে আপোনাৰ ট্ৰেইনিংখিনি কৰালোঁ। তো ট্ৰেইনিংখিনি কৰিও ভাল লাগিল, ষ্টুডেণ্টখিনি ভালকৈ মন দিছিলে। ক্লাছ যেনেধৰণে দিয়া হয় এই ছিষ্টেমত দৈনিক দিয়া হ'ব চাগৈ? হয় হয়, আপোনাৰ যেনেকৈ মানে আপোনাৰ কি হয় নৈতিকতা দৈনিক ক্লাছ যিখিনি হয় আপোনাৰ আধ্যাত্মিক সেল্ফ ডিফেন্সৰ কৌশল আজিকালি আপোনালোকে গম পাইছে যে এই আত্মৰক্ষাটো কিমান এটা মানে দৰকাৰী হৈ পৰিছে। আজিকালি আপোনালোকে দেখাও পাই আছে যে দৰং হ'লে আপোনাৰ নগাঁও আজি বোলে সি পাৰে, পৰহি বোলে এই পাৰে। আপোনালোকে সেল্ফ ডিফেন্সৰ ফলত বা সেল্ফ ডিফেন্স নথকাৰ কাৰণত বহুতো মানে সংঘটন আপোনাৰ কি হয় অঘটনবিলাক হৈ থাকে। হয়, গতিকে ইয়াৰ পৰা নিৰাপত্তা পাবৰ কাৰণে আমাৰ SCC বাহিনীয়ে প্ৰতিখন চৰকাৰী বেচৰকাৰী স্কুলত গৈ আপোনাৰ এদিনীয়া এখন আপোনাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল আৰু এতিয়ালৈ কৰি আছে। আপোনাৰ সেল্ফ ডিফেন্স শিকাই আছে, মক ড্ৰিল শিকাই আছে, আজিলৈকে শিকাই আছে আৰু শিকাই থাকিব যিমান দিনলৈ আছে।
আমাৰ নজৰত পৰিছে, কি ক'ব এই বিষয়ে? হয়, নমস্কাৰ। পোনপ্ৰথমেই আমাৰ শংকৰাজান মহাবিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকৰ মাতৃভূমি নিউজলৈ স্বাগতম জনাইছোঁ আৰু স্বাগতম জনাইছোঁ SEC আমাৰ যিটো ৰাজ্যিক প্ৰশিক্ষক সাবিৰ ৰাজ্যিক সভাপতি সাবিৰ হুছেইন ডাঙৰীয়া। গতিকে আজিৰ তাৰিখত আমাৰ সমাজত বৰ্তমান আত্মৰক্ষাৰ যিটো ব্যৱস্থা এইটো খুবেই প্ৰয়োজন হৈ পৰিছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত আৰু এটা নৱসংযোজন আমাৰ মহাবিদ্যালয়খনে আগবঢ়াইছে, যাতে SEC যিটো প্ৰশিক্ষণ, এই প্ৰশিক্ষণটো আমাৰ মহাবিদ্যালয়তে হ'ব। বিশেষকৈ ছাত্ৰ ছাত্ৰীবিলাকৰ আত্মৰক্ষাৰ প্ৰয়োজনটো অতিকে জৰুৰী হৈ পৰিছে। বিশেষকৈ আমাৰ ছাত্ৰীবিলাকৰ আজি ক'ৰবাত ওলাই গ'লে বিভিন্ন ধৰণৰ অঘটন আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখা পাওঁ। গতিকে সেই যিকোনো পৰিস্থিতিত যাতে ছাত্ৰীটোৱে নিজৰ আত্মৰক্ষা কৰিব পাৰে, তাৰ কাৰণে যিটোখিনি প্ৰশিক্ষণৰ প্ৰয়োজন, সেই প্ৰশিক্ষণি আমাৰ ইয়াৰ মহাবিদ্যালয়ত আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ SSCৰ জৰিয়তে। গতিকে লগতে আমাৰ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়াও চলি আছে। গতিকে আপোনালোকৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰী HS আৰু HSLC শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ, আমাৰ ইয়াত নামভৰ্তি প্ৰক্ৰিয়া চলি আছে, নামভৰ্তি কৰিব পাৰিব। নামভৰ্তি কৰি নিজৰ আত্মৰক্ষাৰ কোৰ্চ যিটো আনুষ্ঠানিক শিক্ষা আমাৰ আছে, সেইখিনি শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষা হিচাপে যিটো আত্মৰক্ষা কোৰ্চ, এইটো SSCৰ জৰিয়তে আমি মানে প্ৰদান কৰিম, সেইটো গ্ৰহণ কৰিব পাৰিব। এইখিনি কৈ আমাৰ সাবিৰ আৰু এটা কথা যে আপোনালোকৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে সকলোকে এই প্ৰশিক্ষণ দিয়া হ'ব? হয়, ইচ্ছুক যিমান ছাত্ৰ ছাত্ৰী আছে সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰশিক্ষণ ল'ব পাৰিব। হয়, ইচ্ছুক সমূহ ছাত্ৰ ছাত্ৰী প্ৰশিক্ষণ ল'ব পাৰিব। যে নামভৰ্তিকৰণ চলি আছে, কোন কোন ক্লাছৰ? আমাৰ HS ফাৰ্ষ্ট ইয়াৰ আৰু BA ফাৰ্ষ্ট ছেমিষ্টাৰ, FYGP ফাৰ্ষ্ট ছেমিষ্টাৰ নামভৰ্তিকৰণ চলি আছে। অনলাইন অফলাইন দুটা প্ৰক্ৰিয়াই চলি আছে।